নমস্কাৰ আজিৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি হেডিয়াৰী গ্ৰেড 4 এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট মেথছৰ MCQ কুৱেশ্যন আলোচনা কৰিম। যোৱা বছৰ এনেধৰণৰ এটা মেথছৰ কুৱেশ্যন আহিছিলে, এইকাৰণে সেই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। এইবাৰো হয়তো ৰিপিটেড কুৱেশ্যন আহিব পাৰে এনেধৰণৰ। চ' এনেকুৱা কুৱেশ্যনসমূহ কেনেকৈ চলিউশ্যন কৰিম আমি আজিৰ ক্লাছত আলোচনা কৰিম। এতিয়া চাওক, যেতিয়া এনেধৰণৰ চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন দিয়া থাকে তেতিয়াহ'লে প্ৰথমে আমি সেই পৰ্চনটো কি কৰিব লাগে, সলিউশ্যন কৰি ল'ব লাগে। চাওঁচোন আমি এতিয়া কেনেকৈ এইটো সলিউশ্যন কৰিম। ইয়াতে আছে 1 প্লাছ আছে, ইয়াতে মই কি কৰিম 1 লিখিলোঁ। এতিয়া মই কৈছোঁ যে এই পৰ্চনটো আগতে কি কৰিব লাগে, সলিউশ্যন কৰিব লাগে। সলিউশ্যন কৰিলে কি হ'ব চাওঁ, আমি 1 প্লাছ 1/2 যেতিয়া আমি এইটোৰে পূৰণ কৰোঁ, 1 আৰু 2 পূৰণ কৰোঁ, তেতিয়াহ'লে 2 হ'ব প্লাছ 1 হ'ব, তাৰপিছত 2 = 3/2 হ'ব। ঠিক আছে, ইয়াতে কিয় প্লাছ চিনটো দিয়া হৈছে বুলি ক'লে, ইয়াত প্লাছ চিন থকাৰ কাৰণে ইয়াতে কি দিয়া আছে, প্লাছ চিন দিয়া আছে। চ' 3 কিমান পালোঁ, 2 পালোঁ। ইয়াতে মই লিখি দিম 3/2। ঠিক আছে, এতিয়া ইয়াৰ পিছৰ কাম হ'ব, আমি কি কৰিম 1 প্লাছ, ইয়াতে আছে প্লাছ চিন আছে, প্লাছ ইয়াতে 1 লিখিম। এতিয়া কি কৰিব লাগে, শ্বৰ্টকাট এটা লিখিব পাৰে, 1/1 নিলিখি কি কৰিব লাগে, ডাইৰেক্ট ইয়াতে 1 লিখি দিব। 1 লিখি পেলাই ইয়াত কি দিব, পূৰণ চিন দিব, আৰু সেই 3/2 অৰ্থাৎ এই 3/2 ফ্ৰেকশ্যনটো কি কৰিব লাগে, উল্টা কৰি দিব লাগে। উল্টা মানে 2/3। ইয়াতে 3/2 আছিলে, মই উল্টা কৰি দিলোঁ 2/3। এতিয়া কি কৰিব, ইয়াৰ পাছৰখিনি আমাৰ কাম হ'ব, 1 আছে, 1 আৰু 2 মাল্টিপ্লাই কৰি কিমান পালোঁ 2, ইয়াতে কিমান পালোঁ 3, ইকুৱেল কিমান হ'ব বুলি ক'লে আমি কিমান পাম, ইয়াতে 1 আৰু 3 কি কৰিলোঁ, পূৰণ কৰিলোঁ, 3 পালোঁ, ইয়াতে প্লাছ চিন আছে, ইয়াতে প্লাছ দিলোঁ, ইয়াতে 2 আছে, ইয়াতে 3 = 5/2। চ' এইটো হৈছে আমাৰ এনচাৰ। আমাৰ এনচাৰ কোনটো উত্তৰ হ'ব, অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি চাম ছেকেণ্ড কুৱেশ্যনটোত কি আছে। এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিছে, HCF উলিয়াব কৈছে। ঠিক আছে, হায়েষ্ট কমন ফেক্টৰটো আমাক উলিয়াব কৈছে। ইয়াতে A = দিয়া আছে, কিমান দিয়া আছে, 2^3 × 10^10 × 5, আৰু B মানো দিয়া আছে কিমান, 2^5 × 3 × 7 আছে। এতিয়া আমি কাৰ A আৰু Bৰ HCFটো উলিয়াব লাগে। চ' আমি কি কৰিব লাগে, চিম্পলি এনেকুৱা যেতিয়া অংক এক্সামত দেখা পাব, এক্সাম পেপাৰত বা কুৱেশ্যন পেপাৰত, তেতিয়াহ'লে আমি পাৱাৰ কেইটাক চাব লাগিব। ইয়াত কোনকেইটা কমন সংখ্যা মিল আছে। ইয়াতে চাওক, ইয়াতে কি আছে, 2 আছে, ইয়াতো কি আছে, 2 আছে। প্ৰথম কাম কি আছে, মিল থকা সংখ্যাখিনি বাছি উলিয়াব লাগে। ইয়াতো 3 আছে, ইয়াতো 3 আছে। তেতিয়াহ'লে 5 আৰু এই 7টো কেতিয়াও কি হ'ব নোৱাৰে, কমন নাই দুইটাতে। তেতিয়াহ'লে সেই কমন নথকা সংখ্যাটোৰ পৰা আমি অপশ্যনটো কুৱেশ্যনটো সলিউশ্যন নকৰাকৈ আমি উলিয়াব পাৰোঁ। চ' অপশ্যন এইটো 5 and 7টো দুইটাতে কমন নাই, চ' এইটো অপশ্যন এটো ইনকাৰেক্ট হয়। এনেকৈও কৰি উলিয়াব পাৰে। 2 and 3 আছে, 2 and 3 অপশ্যন ডিটো নহয়। ঠিক আছে, এনেধৰণে আমি ফাইন আউট বা স্কিপ কৰি ল'ব পাৰোঁ। এতিয়া আমাৰ নাই অপশ্যন বি হ'ব, নহ'লে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি চাম এই কমন থকা সংখ্যাৰ পাৱাৰ কেইটা চাম। এতিয়া পাৱাৰ কোনটো বেছি, ইয়াতে কিমান আছে, 2^3 আছে, ইয়াতে 2^5 আছে। চ' মই কমন থকা পাৱাৰ থকা সৰুটো ল'ম, কি ল'ম, 2^3টো ল'ম, ইনটু ইয়াত 3^10 আছে, ইয়াত কিন্তু অকল 3 আছে, অকল সেই সৰুটো ল'ম, পাৱাৰ নথকাটো ল'ম। ঠিক আছে, যিটো কমন। ঠিক আছে, ইয়াত 10^10 ল'লে মানে ইয়াত 3 এটাই আছে, ইয়াত কিন্তু 10টা আছে, এই এটা টকাটোৱে ল'ম। চ' আমাৰ এনচাৰ উত্তৰ হ'ব 2^3 × 3। ঠিক আছে, অপশ্যন কোনটো উত্তৰ হ'ব, আমাৰ অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। বুজি পাইছেনে? চ' এনেধৰণে এনেকুৱা কুৱেশ্যনসমূহ সলিউশ্যন কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি চাম নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনত কি দিয়া আছে আমি চাওঁ। এতিয়া আমাক কৈছে 3 নম্বৰ কুৱেশ্যনটো 1/3, 5/6, 2/9, 4/27ৰ কি কৰিব কৈছে, LCM লসাগু উলিয়াব কৈছে। ঠিক আছে, কি উলিয়াব কৈছে, লসাগু। ঠিক আছে, লসাগু উলিয়াব কৈছে। চ'
এনেধৰণে আমি ফ্ৰেকশ্যনত নথকাখিনিতো ইজিলি কৰিব পাৰোঁৱে, কিন্তু যেতিয়া এনেধৰণৰ ফ্ৰেকশ্যনত দিয়া থাকিব, ফ্ৰেকশ্যনত দিয়া থাকিলে আমি কেনেধৰণে এলচিএম উলিয়াম। এলচিএম বা এইচচিএমৰ ওপৰত এটা কুৱেশ্যন আহিবই এক্সামত, চ' কনচেপ্টখিনি ক্লিয়াৰ ৰাখিব। এতিয়া এনেধৰণৰ ফ্ৰেকশ্যনৰ পৰা যদি আমি এলচিএম বা এইচচিএফ উলিয়াব হ'লে এনেধৰণে কৰিব লাগিব। ইয়াতে এনেকৈ লিখিব পাৰে, ওপৰৰ সংখ্যাখিনি লিখিব কি বুলি লিখিব, এলচিএম বুলি লিখিব। ইয়াতে এলচিএম উলিয়াব কৈছে, চ' ওপৰৰ কি লিখিব এলচিএম আৰু তলত লিখিব এইচচিএফ। তাৰ মানে কি বুজি পাইছেনে? তাৰ মানে আমি এনেধৰণে লিখিব পাৰোঁ এলচিএম আৰু এইচচিএফ। যেতিয়া আমি আমাক যদি এলচিএম উলিয়াব কয়, তেতিয়া এলচিএম উলিয়াব ক'লে আমি এই তলৰ সংখ্যাখিনিৰ পৰা আমি এইচচিএফ ল'ব লাগে। ঠিক আছে, কি ল'ব লাগে? এইচচিএফ ল'ব লাগে, আৰু ওপৰৰ সেইকেইটা সংখ্যাৰ পৰা আমি এলচিএমটো ল'ব লাগে। ঠিক আছে, এতিয়া আমি চাম 1, 5, 2 আৰু 4ৰ এলচিএম, আৰু ইয়াৰ পৰা 3, 6, 9 and 27ৰ কি ল'ম? এইচচিএফ ল'ম। এতিয়া কিছুমানে নাজানিবও পাৰে যে এলচিএম বা এইচচিএফ কেনেকৈ উলিয়ায়। মই ইয়াতে দেখুৱাই দিছোঁ 1, 5, 2, 4ৰ কি কেনেকৈ উলিয়াব লাগে এলচিএমটো। এনেধৰণে কৰিব, যিসকলৰ কনচেপ্ট ক্লিয়াৰ নাই মই ইয়াতে দেখাই দিছোঁ, ইয়াতে 4। ঠিক আছে, এনেধৰণে কৰিব। ইয়াৰ পৰা আমি কমন ল'ম, কমন সংখ্যাটো কমন, 1 নাযায়, কমন, চ' 1। ইয়াতে কিমান হ'ল? 2 1 আৰু 2, 2 2 আৰু কিমান হ'ল? 4। এতিয়া আমি ক'ম ইয়াৰ কিমান এলচিএম কিমান হ'ল বুলি ক'লে কি কৰিম, এই ইয়াত থকা সংখ্যাৰ পৰা গোটেইখিনি কি কৰিম? পূৰণ কৰিম। 2 × 1 × 5 × 1 × 2। তাৰমানে কি হ'ব? 2 5 গুণ কিমান হ'ল? 10, 2 10 গুণ 20। গোটেইখিনি কিমান পালোঁ আমি? ইয়াতে লিখি দিছোঁ 20 পালোঁ। ঠিক আছে, এলচিএম কিমান পালোঁ আমি? ইয়াৰে এলচিএম পালোঁ আমি কিমান? 20। ঠিক আছে, এলচিএম কিমান পালোঁ? এলচিএম আমি পালোঁ কিমান পালোঁ? 20। ঠিক আছে, আমি এতিয়া অপশ্যনত চাই কৈ দিব পাৰোঁ যে অপশ্যন চিটো শুদ্ধ উত্তৰ হয়। ঠিক আছে, অপশ্যন চিটো শুদ্ধ উত্তৰ হয় বুলি। ঠিক আছে, এইখিনি এনেধৰণে আমি কমপ্লিটকৈ নকৰিলেও আমি অপশ্যন বেছত এক্সামত এনচাৰ দিব পাৰোঁ। এতিয়া আমি এলচিএমটো কেনেকৈ উলিয়াব লাগে আমি গম পালোঁ। ঠিক আছে, এইটো লিখি ল'ব, মই এইটো মোহাৰি দিছোঁ। এতিয়া এইচচিএম যদি উলিয়াব কয় তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম? ঠিক আছে, ইয়াতে চাওক, আমি ক'ম এতিয়া 3, 6, 9 আৰু 27ৰ কি ল'ম? এইচচিএফ আমি উলিয়াব লাগিব। কি উলিয়াব লাগিব? আমি এইচচিএফ উলিয়াম। ইয়াতে কমন থকা সংখ্যা এটাৰে আমি এইটো ডিভাইড কৰিব লাগিব। কমন কি হ'ব? 3 1 আৰু 3, 3 2 আৰু 6, 3 3 আৰু 9 and 3 তাৰপিছত কি হ'ব? 3 9 আৰু 27। এতিয়া আমি নেক্সট অংকটো কৰিম নেকি? আমি নেক্সট অংকটো নকৰোঁ, কাৰণ যদি আমি কমন ল'ম আৰু কমন নাযায়, এই 3টোৱে গোটেইখিনি সংখ্যা এবাৰ কি হয়? ডিভাইড কৰে। তাৰ মানে কি হ'ব? 3ৰ লগত 1ক পূৰণ কৰিলে কিমান পাম? 3। 3ৰ লগত 2ক পূৰণ কৰিলে 6 পাম। 3ৰ লগত 3ক পূৰণ কৰিলে কিমান পাম? 9। আৰু এই 3ৰ লগত যদি 9ক পূৰণ কৰোঁ কিমান পাওঁ? হয় 27 পাওঁ। তাৰ মানে একবাৰে গোটেইখিনি সংখ্যা মাত্ৰ 3 সংখ্যাটোৰে এবাৰ কি হৈ যায়? হৰণ যায়। এনেধৰণৰ হৰণ যোৱা সংখ্যাটোৱে হ'ব ইয়াত কি হ'ব? এইচচিএফ। ঠিক আছে, এতিয়া কিমান হ'ল? এইচচিএফৰ ইয়াত কিমান হ'ল? 3 হ'ল, এইটো হ'ব 3। এইকাৰণে আমাৰ অপশ্যন চিটো শুদ্ধ উত্তৰ। এতিয়া আপোনালোকে বিচাৰি উলিয়াব পাৰিছেনে নাই বা কনচেপ্টটো ক্লিয়াৰ হৈছেনে নাই? যেতিয়া এইচচিএফ লোৱা হয় অকল এই লাইনত থকা, ঠিক আছে, এই লাইনত থকা সংখ্যাখিনিক ল'ব লাগে। এই লাইনত থকা সংখ্যাখিনি এইচচিএফ যদি লয়, কিন্তু এলচিএম ল'লে কি হয়? ইয়াত থকা সংখ্যাখিনি পূৰণ কৰাৰ লগতে ইফালে যিমান সংখ্যা থাকে এইখিনি গোটেইখিনি পূৰণ কৰি যিটো মান পোৱা হয় এইটোকে কোৱা হয় এলচিএম। ঠিক আছে, চ' আমাৰ সেইটো ক্লিয়াৰ হ'ল, আমাৰ অপশ্যন চিটো শুদ্ধ উত্তৰ আছিলে। এতিয়া আমি যাম 4 নম্বৰ কুৱেশ্যনটোলৈ।
এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো চাম এইটো হ'ব আমাৰ 4 নম্বৰ কুৱেশ্যন এনেধৰণৰ কুৱেশ্যন কিন্তু এবাৰ এক্সামত আহিব চিয়'ৰ হৈ থাকো 100% চিয়'ৰ হৈ থাকো এনেকুৱা কুৱেশ্যন এবাৰ আহিব চিম্পলিফিকেশ্যনত এতিয়া এনেধৰণৰ যদি বাৰচিন টকা সংখ্যাক আমাক যদি সলিউশন কৰিব হয় তেতিয়াহ'লে আমি 10 ছেকেণ্ডৰ ভিতৰত সলিউশন কৰিব পাৰিম কেনেকৈ কৰিম এতিয়া চাম ঠিক আছে নোট কৰি ল'ব যদি কিবা বুজি নাপায় মোক কমেণ্ট ছেকশ্যনত দিব আৰু যিসকলে পেইড কোৰ্ছত চাই আছে দেন মেছেজ কৰিব পাৰিব যিসকলে ইউটিউবত চাই আছে একেসকলে মই এই নাম্বাৰত 8471854542 নম্বৰত যোগাযোগ কৰিব আৰু আমাৰ এটা পেইড কোৰ্ছ আছে অল ছাবজেক্টৰ 199 চ' যদি কোনোবাই ইচ্ছা কৰে দেন ল'ব পাৰিব এক্সামলৈকে ভেলিড হৈ থাকিব এতিয়া এনেধৰণৰ কুৱেশ্যন যদি আমি কৰোঁ তেতিয়াহ'লে এটা কাম কৰিব লাগিব 3 অল এতিয়া বাৰ চিন নথকা সংখ্যাখিনি আমি ছেপাৰেট কৰিব লাগে ইয়াতে 3 আছে ইয়াতে বাৰ চিন নথকা সংখ্যা কি আছে 2 আছে ইয়াৰ আগত কি আছে মাইনাছ আছে -2 ওকে এতিয়া কি কৰিম ইয়াৰ আগতটো একো নাই মানে কি কৰিম প্লাস কৰিম চ' ইয়াত প্লাস লিখি পেলাই মই অকল কি লিখিম 87 তাৰ মানে 87 এনেকৈ লিখিব পাৰোঁ তাৰপিছতে ইয়াতে মাইনাছ আছে মাইনাছ লিখিলোঁ মই কি কৰিম ইয়াতে 59 পইণ্ট আছে হয়নে ইয়াতে মই কি লিখিব পাৰোঁ বাৰ চিন এনেধৰণে দিব পাৰোঁ ঠিক আছে এতিয়া যদি মই সেনেকৈ কৰোঁ হ'ল তেতিয়াহ'লে কি কৰিব পাৰোঁ ইয়াতে ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা যদি মাইনাছ কৰোঁ ইয়াতে কিমান থাকিব 1 থাকিব প্লাছ কেতিয়াবা এই পইণ্ট চিনটো নিদিলেও হয় দিলেও হয় মেটাৰ নাই তাৰ লগত এটা 87 আছে মই কৈছিলোঁ যে যিকোনো সংখ্যা যদি এটা সংখ্যাৰ ওপৰত এই বেনকুলাম বা বাৰ চিনটো থাকিলে তেতিয়াহ'লে কি লিখিব লাগিব 9/9 হ'ল দুটা সংখ্যাৰ আগত যদি থাকে ওপৰত যদি থাকে তেতিয়াহ'লে ইয়াত কি হ'ব 9টো লিখি পেলাই 99 লিখিব লাগিব যদি তিনিটা সংখ্যাৰ আগত থাকে তেতিয়াহ'লে ইয়াতে কি লিখিব লাগিব 3টা 9 লিখিব লাগে মানে এটা সংখ্যাৰ ওপৰত যদি বাৰ চিনটো থাকে এটাই লিখিব লাগিব দুটা সংখ্যাৰ ওপৰত থাকিলে দুটা 9 লিখিব লাগিব ইয়াতে দুটা আছে ইয়াতে কি লিখিম মই 87 টো উঠাই দিম বাৰ চিনটো তাৰপিছতে ইয়াতে মই কি লিখিম 99 লিখিম ইয়াতে কি আছে মাইনাছ আছে ইয়াতে মই 59 লিখিলোঁ ইয়াতে লিখিলোঁ মই 99 ওকে এতিয়া কি কৰিম 1 প্লাছ এই দুটাৰ মই কি ল'ম এতিয়া LCM ল'ম মানে 99 ইয়াতো 99 আছে ইয়াতো 99 আছে চ' ইয়াতে মই কি কৰিলোঁ 99 লিখিলোঁ ইয়াতে কি হ'ব 99 আছে দুইটাতে ঠিক আছে চ' ইয়াৰ এটা ল'লোঁ 87 আছে ইয়াতে কিমান আছে 59 আছে ঠিক আছে এতিয়া কি হ'ব 1 প্লাছ ইয়াতে কি হ'ব মাইনাছ যদি কৰা হয় 87ৰ পৰা যদি 59 মাইনাছ কৰা হয় তেতিয়া 17 ইফালে 8 আহিব ইফালে আমাৰ 7 থাকিলে কিমান হ'ব 28 ইফালে কিমান হয় 99 এইটোকে আমি কি কৰিব পাৰোঁ 1.28 99টো আঁতৰাই দিয়াৰ লগে লগে ইয়াতে কি চিন পৰিব বাৰ চিন পৰিব চ' আমাৰ এনচাৰ কোনটো হ'ব আমাৰ এনচাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব ইয়াতে কি হ'ব আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব কিন্তু ইয়াতে দুটা দিয়া আছে ঠিক আছে ইয়াতে বাৰ চিন নাই চ' অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পাইছে এতিয়া আগবাঢ়িছোঁ আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটো লৈ এতিয়া চাইছোঁ আমি 5 নম্বৰ কুৱেশ্যনটো আমি কেনেকৈ কৰিম চ' ইয়াতে এইটো বনমাছ ৰুলৰ মেথছ হয় বনমাছৰ এইটো হ'ল বনমাছৰ কুৱেশ্যন এইটো সকলোৱে জানে চাগে বিপৰ কি হ'ব ব্ৰেকেট হ'ল ব্ৰেকেট মানে আমাৰ এনেধৰণৰ তিনিটা ব্ৰেকেট আছে বৰ বন্ধনী মাজু বন্ধনী আৰু সৰু বন্ধনী সদায় আমি যদি বনমাছৰ অংক কৰিম তেতিয়াহ'লে ইয়াৰ পৰা আহিব লাগিব তাৰপিছতে মানে কি হ'ব ভাগৰটোৰ জেগাত সদায় আমি কি লিখিব লাগে পূৰণচিন ডি মানে হ'ব ডিভাইড M4 মাল্টিপ্লিকেশ্যন A4 এডিশ্যন S4 ছাবষ্ট্ৰেকশ্যন তাৰ মানে কি হ'ব সদায় প্ৰথমতে ব্ৰেকেটৰটো কৰিব লাগে ঠিক আছে যিকোনো এই তিনিটা হ'ল এই তিনিটা তাৰপিছতে আহিব অফ মানে কি পূৰণ অফ চিন টকাটো বুজাব লাগিব ঠিক আছে এই অফ চিনটো তাৰপিছতে D4 কি হ'ব ডিভাইড কৰিব লাগিব M4 মাল্টিপ্লিকেশ্যন ডাইৰেক্ট পূৰণ চিন দিয়া যদি এনেধৰণে
ঠিক আছে তেতিয়া সেইটো কৰিব লাগিব ডিভাইডৰ পিছত তাৰপিছত A4 এডিশ্যন মানে প্লাছটো কৰিব লাগিব দেই তাৰপিছতে S4 কি হ'ব ছাবষ্ট্ৰেকশ্যন মানে মাইনাছ টকাটো কৰিব লাগিব এতিয়া চাম আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম ঠিক আছে বনমাছৰ অংক এইটো এনেধৰণৰ কুৱেশ্যন আহিব কিন্তু গ্ৰেড 4 এক্সামত চ' ক্লিয়াৰ কৰি ৰাখিব ইয়াতে চব এনেধৰণে লিখি ল'ব ঠিক আছে এইটো বহুতে উদ্যোগে কৰিছিলে আমাৰ পেইড কোৰ্ছ গ্ৰুপত এতিয়া চব এইটো কি কৰিম মই চমুকি ইয়াতে মই দেখাই দিছোঁ চমুকে কৰিব পাৰে এক্সামত আমি কেনেকৈ কৰিম সেইটোকো মই দেখাই দিম ইয়াতে 3 2 into 5 অল ইফালে কিমান আছে ডিভাইড 75 অল এতিয়া যদি আমি চাওঁ কিমান হ'ল বুলি ক'লে ইয়াতে আমি প্ৰথমতে কি নকৰোঁ পূৰণ কৰি দিলে কিন্তু এনচাৰটো খেলিমেলি হৈ যায় 15 আৰু 32 কি কৰিলে পূৰণ কৰি দিলে কিন্তু এনচাৰটো গড়বড় হৈ যায় বনমাছ ৰুল মতে কি কৰিব লাগিব প্ৰথমতে এই দুটাক কি কৰিব লাগিব সলিউশন কৰিব লাগিব 32 অৰণ কি আছে 2 ইয়াতে 15 হ'ব ইয়াতে 16 অল কিন্তু ইয়াতে কি আছে 5 এতিয়া অৰণ 75 পৰীক্ষাত ইমানখিনি লিখি থাকিব নালাগে এই সংখ্যাটোকে আমি এনেধৰণে লিখিব পাৰোঁনে 16 into 5 ডিভাইড মানে কি হৈ আছে ইয়াতে এনেধৰণে আছে 75 ইয়াতে আমি লিখিব পাৰোঁ 5 15 75 5 আৰু 5 গ'ল কিমান পালোঁ 16 পালোঁ আমাৰ এনচাৰ কোনটো হয় অপশ্যন ডি টো শুদ্ধ হয় এনেধৰণে আমি কৰিব পাৰোঁ কিন্তু আমি এক্সামত কেনেকৈ কৰিম কিমান দীঘলকৈ নকৰোঁ আমি এক্সামত ইজি মেথড কৰিম ঠিক আছে আমি এক্সামত ইজি মেথড কৰিম কেনেকৈ চাব ইয়াতে কুৱেশ্যন ইয়াতে আমি সলিউশ্যন কৰিম এই দুটা কৰিলোঁ 16 পালোঁ অল পৰীক্ষাত বহুত লিখি থাকিব নালাগে ইয়াতে 5 অৰণ টকা মানে ডাইৰেক্ট কি আছে 75 5 15 75 5 এগুণ 5 ইফালে কিমান হ'ল 5 ছেকেণ্ডো নালাগিব ঠিক আছে চ' অপশ্যন ডিটো শুদ্ধ উত্তৰ এনেধৰণে কৰিব ঠিক আছে